বিশ্বনাথত আদিবাসী ভূমি দাবী অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত আদিবাসী দখলীকৃত ভূমি জিপিএছ কৰা আৰু বিটিআৰত অন্তৰ্ভুক্ত হোৱা আদিবাসী অধ্যুষিত গাঁওসমূহ কৰ্তন কৰা সন্দৰ্ভত বিশেষ কাৰ্যনিৰ্বাহক সভাও সংবাদমেল। আজি বিশ্বনাথৰ পাভৈৰ ৰূপজ্যোতি কলা কেন্দ্ৰত আদিবাসী ভূমি দাবী অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত আদিবাসী দখলীকৃত ভূমি জিপিএছ কৰা আৰু বিটিআৰত অন্তৰ্ভুক্ত হোৱা আদিবাসী অধ্যুষিত গাঁওসমূহ কৰ্তন কৰাৰ সন্দৰ্ভত বিশেষ কাৰ্যনিৰ্বাহক সভা আৰু সংবাদমেল অনুষ্ঠিত কৰি কয় যে ৮০% বড়ো জনগোষ্ঠীৰ লোক বসতি প্ৰধান অঞ্চলহে বিটিআৰত অন্তৰ্ভুক্ত কৰা হ'ব। বিশ্বনাথত ২খন, বিহালীত ৮খন, গহপুৰত ৭খন আৰু নদুৱাৰত ৩৮খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হোৱাৰ অধিসূচনা জাৰি কৰিছে। এই গাঁওসমূহক বিটিআৰত অন্তৰ্ভুক্ত কৰাটো দুৰ্ভাগ্যজনক, কিয়নো এই গাঁওসমূহত ৮০ৰ পৰা ৭৫-১০০% অবড়ো লোক বসতি কৰে। বিটিআৰৰ পৰা এই গাঁওসমূহ কৰ্তন কৰিবৰ বাবে প্ৰত্যেক গাঁৱে জিলা আয়ুক্তৰ আবেদন কৰিছে। যদি বড়ো চুক্তিৰ উল্লেখিত সন্নিৱিষ্ট দফা উলংঘা কৰি এই গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্ত কৰে, তেতিয়া সমগ্ৰ বিশ্বনাথ জিলাত অশান্তিৰ পৰিস্থিতি হ'ব বুলি আদিবাসী সুৰক্ষা সমিতিয়ে সংবাদমেল যোগে হুংকাৰ দিয়ে। আজি আপোনালোকৰ মাধ্যমত আমি অসম চৰকাৰ তথা জিলা প্ৰশাসনক ৰাইজৰ কিছুমান নৈতিক সমস্যাৰ ওপৰত চৰকাৰ দৃষ্টি কৰিব বিচাৰিছোঁ আৰু এই সমস্যাখিনি ৰাইজৰ ভৱিষ্যতৰ লগত জড়িত নিহিত বিষয় কিছুমান আছে। ইতিমধ্যে ২০২০ বৰ্ষৰ ২০ জানুৱাৰীত ২৭ জানুৱাৰীত সম্পাদিত হোৱা বড়ো চুক্তিৰ বিটিআৰ চুক্তিৰ ৩ নম্বৰ পাৰা ৩.১ত ১ আৰু ২ত স্পষ্ট লিখা আছে যে ৮০% বড়ো বসতিপূৰ্ণ গাঁওবোৰ বিটিআৰ অন্তৰ্ভুক্ত কৰা হ'ব। আৰু এনেক্সটোত লিখা আছে যে ৮০%তকৈ বেছি অবড়ো জনজাতি গাঁওবোৰ বিটিআৰৰ পৰা অন্তৰ্ভুক্ত কৰাৰ পৰা বাদ দিয়া যাব। যিহেতু আমি ইতিমধ্যে আমাৰ ৰাইজে বহুত হাৰাশাস্তি হৈছে। ইতিমধ্যে বিশ্বনাথ জিলাৰ বিহালীত ৮খন গাঁও, ৮খন অনাবড়ো গাঁও, য'ত অনাবড়ো জনসংখ্যাৰ বসতিৰ হাৰ ৮০%তকৈ বেছি, সেইবোৰ গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছে। ইতিমধ্যে বিহালী সমষ্টিত ৮খন গাঁও, গহপুৰত ৭খন গাঁও আদিবাসী গাঁও ইতিমধ্যে বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্বনাথ জিলাত ২খন গাঁও আৰু নদুৱাৰত আপোনাৰ ১ নং চেঙামাৰী, ২ নং চেঙামাৰী পাতৰবস্তি, ৩ নং ডিপ্লুঙা, ২ নং গেৰেকী বালিজান, বাঁহীগাঁও মাটিপথাৰ, ১ নং চেঙামাৰী আদি কৰি এনেকুৱা ২৮খন গাঁও ভিতৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা অধিসূচনা জাৰি কৰা হৈছে। আমি দেখিব পাইছোঁ ইতিমধ্যে যে এই গাঁওবোৰত বসবাস কৰা অনবড়ো জনসংখ্যা ১০০% তথা ৮০% তথা ৭৫-৯৯% এই ধৰণৰ আমি পাইছোঁ। ইতিমধ্যে এই সংলিপ্ত গাঁওবোৰক বিটিআৰত অন্তৰ্ভুক্ত কৰাটো দুৰ্ভাগ্যজনক। যিহেতু বিটিআৰ চুক্তিখনত স্পষ্টকৈ উল্লেখ আছে ৩ নম্বৰ পাৰাত ৩.১ৰ ১ নম্বৰ এনেক্সত স্পষ্ট উল্লেখ কৰিছে যে ৮০% বড়ো বসতিপূৰ্ণ গাঁওবোৰহে বিটিআৰত অন্তৰ্ভুক্ত হ'ব। আৰু যিহেতু এনেক্সটোত ইতিমধ্যে তাত উল্লেখ আছে যে ৮০%তকৈ অধিক অনাবড়ো গাঁওবোৰ বিটিআৰৰ পৰা বাদ দিয়া যাব। যিহেতু এই সন্দৰ্ভত ভুক্তভোগী গাঁওবাসীয়ে ইতিমধ্যে হতাশাত ভোগ কৰিছে আৰু প্ৰত্যেকটা গাঁওবাসীয়ে সমজুৱাভাৱে জিলা উপায়ুক্ত কাৰ্যালয়ত ইতিমধ্যে বিটিআৰৰ পৰা কৰ্তন কৰাৰ আবেদন জাৰি কৰিছে। যিহেতু বিটিআৰ নিৰ্বাচন সমাগত, ছেপ্টেম্বৰ মাহৰ মাজভাগত বিটিআৰ নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। যিহেতু যদি বিটিআৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হৈ যায়, তেনেহ'লে এইবোৰ গাঁৱৰ ভৱিষ্যত কি হ'ব? গতিকে আজি যদি বড়ো চুক্তিৰ উল্লেখিত সন্নিৱিষ্ট দফা উলংঘা কৰি উক্ত গাঁওসমূহক যদি বিটিআৰত সন্নিৱিষ্ট কৰা যায়, তেনেহ'লে সমগ্ৰ বিশ্বনাথ জিলাত অশান্তি সৃষ্টি হ'ব। জৰিয়তে তেওঁৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ।
আৰু তেওঁৰ এই ক্ষেত্ৰত স্বতন্ত্ৰ পদক্ষেপক হস্তক্ষেপৰ আমি আহ্বান জনাইছোঁ সমূহ বিশ্বনাথবাসী ৰাইজৰ হৈ কিনে যাতে কোনো পধ্যে অনাবৰু বসতি গাঁওবোৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহয়। গতিকে আমি এই সন্দৰ্ভত যদি বিটিআৰ নিৰ্বাচনৰ পূৰ্বে অধিকখন জাৰি নোহোৱাৰ পূৰ্বে যদি এই গাঁওবোৰ কৰ্তন কৰি ওলাই নিদিয়ে তেনেহ'লে বিশ্বনাথ জিলাত এক বিধ্বস্ত গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন চৰকাৰ হ'বলগীয়া হ'ব। লগতে যদি ইয়াৰ উপৰিও যদি জিলা প্ৰশাসনে নৈতিক ব্যৱস্থা গ্ৰহণ নকৰে তেনে উক্ত আজিৰ আলোচনাত সিদ্ধান্ত মৰ্মে উক্ত গাঁওবাসীয়ে ন্যায়ালয়ৰ মজিয়াত ন্যায় বিচাৰি দ্বাৰস্থ হোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত সদিচ্ছা আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বিশ্বাস আছে। তেওঁৰ যি ধৰণে অসমৰ জাতি জনগোষ্ঠীক সংৰক্ষণে সুৰে কাম কৰি গৈছে তাক আমি শলাগ লৈছোঁ। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৎ সাহসৰ কাৰণে আজি অসমৰ ঐবতভাৱে অসমত বসবাস কৰা বাংলাদেশী মূলৰ মানুহ উচ্ছেদে আমি চৰকাৰক সমৰ্থন জনাইছোঁ। কিন্তু এই প্ৰক্ৰিয়া কৰিব যাওঁতে চৰকাৰে নিশ্চিত কৰিব লাগিব যে অন্যান্য যিখিনি খিলঞ্জীয়া মূলৰ অসমৰ ভূমিপুত্ৰ আদিবাসী হওক, অসমীয়া হওক, কাৰ্বি হওক, গাৰো হওক, ৰাভা হওক, আহোমে হওক, সেই জাতি জনগোষ্ঠী কোনো পৰ্যায়ত যাতে উচ্ছেদ কৰা নহয়, যাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আজিৰ সময়ত এইটোৱে আছিলে। মিয়ালেণ্ডটো অযুক্তিকৰ হয়, এইটো কোনো পৰ্যায়ত অসমৰ সকলো জাতি জনগোষ্ঠীয়ে গ্ৰহণ নকৰিব, মানিও নল'ব। আৰু অসমখনত এই ধৰণৰ কথাবোৰে অসমখনক অশান্তিহে কৰিব। গতিকে সেই ধৰণৰ দাবী কৰাটো তেওঁলোকক অযুক্তিকৰ বুলি মই ভাবোঁ। আদিবাসী জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যা আছে। আমি কিছুদিন পূৰ্বে দেখিব পাইছোঁ যে গোলাঘাট জিলাত নেগিৰিদিনক যি উচ্ছেদ হৈছিল সেই উচ্ছেদৰ দুটা পৰিয়ালকো উচ্ছেদ কৰা হৈছে। ইতিমধ্যে উৰিয়ামঘাটত দুটা আদিবাসী পৰিয়ালক উচ্ছেদ কৰা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰীক যিহেতু অনুৰোধ জনাইছোঁ যে এই উচ্ছেদৰ প্ৰক্ৰিয়াৰ সময়ত কোনো পৰ্যায়ত যাতে আদিবাসীসকলক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক উচ্ছেদ কৰা নহয়। এই প্ৰক্ৰিয়াই চৰকাৰৰ প্ৰতি আস্থা বিনষ্ট কৰিব আৰু চৰকাৰৰ প্ৰতি এটা অনিয়ম দিশত ঠেলি লৈ যাব। থেংক ইউ।